নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। গৰম বাঢ়িছে, লগে লগে বস্তুৰ দামো বৃদ্ধি পাইছে। সব জায়গাত সব বস্তুৰ দাম একে সমানে বঢ়া নাই, কিন্তু প্ৰায়বিলাক বস্তুৰে বৰ্তমান সময়ত আমাৰ অসমত দাম বৃদ্ধি পাইছে। নহয় জানো, সব ফালে দাম বৃদ্ধি পাইছে। তো সব ফালে দাম বস্তুৰ দাম মানে বৃদ্ধি পায়ে গৈ আছে। ইটো বস্তুৰ দাম বাঢ়িছে, সিটো বস্তুৰ দাম বাঢ়িছে, কিন্তু তাৰ মাজতেনো কি বস্তুৰ দাম কমিছে আপোনালোকৰ কাৰণে? এটা কি বস্তুৰ দাম বাঢ়িছে আপোনালোকে নিশ্চয় গম পাইছে, কাৰণ আপোনালোকে বজাৰত গৈছে, বজাৰত গৈ বস্তু কিনা বেচা কৰিছে, তাৰ ফলত আপোনালোকে গম পাইছে যে কোনবিলাক বস্তুৰ দাম বাঢ়ি গৈছে। কিন্তু কোনবিলাক বস্তুৰ দাম কমিছে বা কোনবিলাক বস্তুৰ দামনো কমিব, তো তাৰ ওপৰত হয়তো আপোনালোকৰ বৰ্তমানলৈকে বৰ বিশেষ একো আইডিয়া নাই। আপোনালোকে হয়তো বৰ্তমানলৈকে খবৰবিলাকতো পোৱা নাই যে কোনবিলাক বস্তুৰ দামটো কমিব। তো মই আজি আপোনালোকক এই ভিডিঅ'টো তাকেই জনাম যে আপোনালোকৰ কাৰণেনো কি বস্তুৰ দাম কমিছে বা কমিব এই জুলাই মাহত, তো তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা টাইপৰ খবৰবিলাক যাতে সদায় আপোনালোকে এইটো চেনেলত চাই থাকিবলৈ পায়। আপোনালোকে আমাৰ অসমৰ যিমানখিনি নেকি নিউজ চেনেল আছে, প্ৰত্যেকটো চেনেলে আপোনালোকে চাৰ্চ কৰি চাব পাৰে। আপোনালোকে মোৰ নিচিনা যেনেকুৱা টাইপৰ মই খবৰবিলাক দিওঁ, এনেকুৱা টাইপৰ খবৰবিলাক খুব কম নিউজ চেনেলে আপোনালোকক আগবঢ়ায়। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো দাম কমা বস্তুৰ ফালে। আৰু এই বস্তুটো দাম কমিলে বহু লোকৰ হয়তো ইফেক্ট নপৰিব পাৰে, কিন্তু একাংশ লোকে এই বস্তুটোৰ দাম কমিলে ভাল পায়, কিয়নো এইটো এটা হৈছে পইচা উপাৰ্জন কৰাৰ মানুহৰ ভাল পথ। এই বস্তুটোৰ দাম যদি কমি যায় তো আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰে। কেনেকৈ উপাৰ্জন কৰিব পাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন, আপোনালোকক কৈ আছোঁ। বৰ্তমান সময়ত খবৰ লোৱা অনুসৰি সোণৰ দামটো কমিছে বুলি খবৰ ওলাইছে। এতিয়া সোণৰ দাম কমিলে কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰে? চিম্পল এটা কথা, সোণৰ দাম যেতিয়া নেকি কমে তেতিয়া আপোনালোকে সোণ কিনি ৰাখক। সোণৰ দাম ডেফিনেটলি বাঢ়ি গৈ থাকিব। সোণৰ দাম যে বাঢ়িবলৈ ধৰিছে কেতিয়াও কিন্তু নকমে। হয়, কেতিয়াবা কেইটকামান কমিছে, কেতিয়াবা আকৌ বাঢ়ি যাব, সেইটো পাছৰ কথা। কিন্তু সোণৰ দাম দিনক দিনে বাঢ়ি গৈ থাকিব, বছৰ ৱাইজ বছৰ। কিন্তু বৰ্তমান সোণৰ দামটো অকণমান কমিছে, তো আপোনালোকে সোণ কিনি ৰাখিব পাৰে আৰু ভৱিষ্যতত আপোনালোকে সোণ বিক্ৰী কৰিব পাৰে। বেংকত পইচা থ'লে আপোনালোকৰ পইচাত বেছি ইণ্টাৰেষ্ট নাপায়, বেংকে আপোনালোকক বেছি ইণ্টাৰেষ্ট নিদিয়ে। কিন্তু আপোনালোকে যদি সোণ কিনি থয় তেন্তে আপোনালোকে বেংকতকৈ বেছি ইণ্টাৰেষ্ট লাভ কৰিব পাৰে। সোণ আপোনালোকে যেতিয়া বেচিব তেতিয়া বেছিকৈ আপোনালোকে প্ৰফিট লাভ কৰিব। আৰু আজিকালি সোণ আপোনাৰ কিনিবৰ কাৰণে ভাল। আজিকালি আপোনাৰ সেই হলমাৰ্কত কিনিব পাৰে। হলমাৰ্কত যদি আপোনালোকে কিনি ৰাখে তেতিয়া কি হয়, আপোনালোকে সোণ আপুনি বনাওঁতে যিমান টকা দি বনাইছিলে আপোনালোকে সেই একেটা ভেলুৱে লাভ কৰিব যেতিয়া আপুনি বিকিবলৈ যাব, যদি আপোনালোকে হলমাৰ্কত কিনে। বা বিভিন্ন আজিকালি এনেকুৱা ডিজিটেল গ'ল্ড কিনা ব্যৱস্থা আছে য'ত আপোনালোকে ডিজিটেলি গ'ল্ড কিনি থ'ব পাৰে। আপোনালোকৰ অৰিজিনেল সোণটো আপোনালোকৰ হাতত নাথাকে, কিন্তু ডিজিটেলভাৱে আপোনালোকৰ সোণটো হাতত থাকিব। যেতিয়া সোণৰ দাম বৃদ্ধি পাব আপোনালোকে সেই সোণ বিক্ৰী কৰি পইচা ইনকম কৰিব পাৰে বা প্ৰফিট জেনেৰেট কৰিব পাৰে। চ' সোণৰ দামটো যথেষ্ট পৰিমাণৰ কমিছে, তো আপোনালোকৰ কাৰণে এইটো এটা অপৰচুনিটি। যদি সোণ কিনিব বিচাৰে কিনিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো। এইটো অৱশ্যে দাম কমা খবৰ বুলি ক'ব নোৱাৰি, মানে এইটো অৱশ্যে দাম কমিছে বুলি ক'ব নোৱাৰি, কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব পাৰে। আপোনাৰ বাৰু লাইফ ইঞ্চুৰেঞ্চ আছেনে নাই? SBI লাইফত বা কটক মাহিন্দ্ৰা বেংকৰ লাইফ ইঞ্চুৰেঞ্চ আছে, বা ধৰি লওক আপোনালোকৰ সেয়া LIC পলিচি, মানে আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চ আছেনে নাই? কমেণ্ট এটা কৰি জনাবচোন। যদি আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চ আছে তো আপোনালোকৰ যিজন এজেণ্টে আপোনালোকক একাউণ্টটো খোলাইছে বা আপোনালোকৰ ইঞ্চুৰেঞ্চ পলিচিটো খোলাইছে, তেখেতে হয়তো আপোনালোকক কেইটামান কথা স্পষ্টকৈ নকয় যেতিয়া আপোনালোকে একাউণ্টটো খোলে। কিছুমান এনেকুৱা পলিচি আছে যিবিলাক পলিচি যদি আপোনালোকে খোলে, আপোনালোকে সেই পলিচিত যদি কণ্টিনিউ 3 বছৰলৈকে পইচা ডিপজিট নকৰে তেন্তে আপোনালোকৰ পইচা 1 টকাও নাপায়। এনেকুৱা কিছুমান পলিচি আছে। কিন্তু এনেকুৱা কিছুমান পলিচি আছে আকৌ য'ত আপোনালোকে এটা মাহৰ পইচা থ'লেও সেই মাহৰ পইচাটো আপোনালোকে সুদে মূলে পাই যায়। এনেকুৱা ঢেৰ পলিচিৰ কিছুমান মানে টাইপ আছে পলিচিবিলাক। সব ইঞ্চুৰেঞ্চ কোম্পানীতে তেনেকুৱা টাইপ অফ পলিচিবিলাক আছে। এতিয়া প্ৰত্যেকবিলাক কোম্পানীৰ এই পলিচি যিবিলাক নেকি ইঞ্চুৰেঞ্চ কোম্পানী আছে, সেই ইঞ্চুৰেঞ্চ কোম্পানীবিলাক ৰেগুলেট কৰে ইৰিডা তৰফৰ পৰা। এটা সংস্থা আছে, ভাৰতীয় সংস্থা,
সেই সংস্থাটোৱে কি কৰে গোটেই ইনস্যুৰেঞ্চ কোম্পানীবিলাকক লাইসেন্স প্ৰদান কৰে গোটেই ইনস্যুৰেঞ্চ কোম্পানীবিলাকক ৰেগুলেট কৰে যেনেকৈ নেকি বেংকসমূহক ৰিজাৰ্ভ বেংকে লাইসেন্স প্ৰদান কৰে বেংকসমূহক ৰিজাৰ্ভ বেংকে ৰেগুলেট কৰে ঠিক তেনেকৈ যিমানবিলাক ইনস্যুৰেঞ্চ কোম্পানী আছে তো সেইবিলাকক কি হয় ইৰিডা তৰফৰ পৰা ৰেগুলেট কৰে এতিয়া ইৰিডা তৰফৰ পৰা এটা খবৰ জনাইছে যে এতিয়াৰে পৰা যিবিলাক পলিচি আপোনালোকে ক্ৰয় কৰে তো পলিচিবিলাক ক্ৰয় কৰাৰ সময়ত সেই পলিচিটো যিয়ে নহওক কিয় কোম্পানীৰ যিয়ে টাৰ্ম এণ্ড কণ্ডিশ্যন নহওক কিয় আপোনালোকে এতিয়াৰে পৰা সাৰেন্ডাৰ কৰিব পাৰিব আপোনালোকে প্ৰি মেচিউৰ কৰিব পাৰিব কিন্তু প্ৰি মেচিউৰ কৰিলে আপোনালোকে সেই আৰু যিমান টকা ডিপোজিট দিয়ে সিমান টকা আপোনালোকে ৰিটাৰ্ণ নাপাব কিন্তু কম বেছি পৰিমাণে ৰিটাৰ্ণ পাব বুলি জনাইছে আপোনালোকে এটা কিস্তি জমা দিলে নেক্সট বাৰতে আপোনালোকে উইথড্ৰ কৰিবলৈ গ'লে কৰিব পাৰিব কিন্তু আপোনালোকৰ পইচা কাটিব তাৰ পৰা আপোনালোকে ইন্টাৰেষ্ট নাপায় তাৰ পৰা পইচা কাটিব তো এনেকুৱা ধৰণৰ নিয়ম বনাইছে সো বন্ধুবান্ধৱীসকল সেইকাৰণে পলিচি খোলাৰ আগত আপোনালোকে এজেণ্টজনক ভালদৰে সুধিব যে ভাই মই পইচাটো থম হয় বাই চান্স যদি মই পইচাটো দিব নোৱাৰোতো তো মই পইচাখিনি ঘূৰাই পাম নে পাম সোধে মোলে সেইটো কিন্তু আপোনালোকে আগতীয়াকৈ সুধি ল'ব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে তো খবৰ ওলাইছে যে এতিয়া আমাৰ ভাৰত চৰকাৰে যিমানবিলাক নেকি ডাঙৰ হোলচেলাৰ আছে যিবিলাকে নেকি ঢেৰ বস্তু ষ্টক কৰি ৰাখে তো তেওঁলোকলৈ এতিয়া কিছুমান নিয়ম নীতি বান্ধি দিছে বুলি জনাইছে যাৰ ফলত নেকি দালি ঘেহু আটা ময়দা বিস্কিট এইবিলাক বস্তুৰ দামটো কমিব বুলি জনাইছে এতিয়াৰে পৰা যিমানবিলাক নেকি ডাঙৰ হোলচেলাৰ আছে হোলচেলাৰবিলাকক তেওঁলোকে যে বস্তুবিলাক ষ্টক কৰি ৰাখে বস্তু ষ্টক কৰি ৰখাৰ এতিয়া লিমিটেশন বান্ধি দিছে চৰকাৰৰ ফালৰ পৰা অকল হেয়াই নহয় এতিয়াৰে পৰা তেওঁলোকে চৰকাৰক আপডেট দি থাকিব লাগিব যে তেওঁলোকৰ ওচৰত কিমান পৰিমাণৰ ষ্টক আছে সাপোজ দালিকে যদি আমি উদাহৰণস্বৰূপে ধৰো তো দালি তেওঁলোকৰ ওচৰত বৰ্তমান সময়ত কিমান ষ্টক আছে সেইটো চৰকাৰক তেওঁলোকে জনাই থাকিব লাগিব আৰু তাৰ উপৰি দালি তেওঁলোকে আনলিমিটেড ভাৱে ষ্টক কৰি ৰাখিব নোৱাৰিব চৰকাৰে এতিয়া লিমিটেশন বান্ধি দিছে সেই লিমিটেশন অনুসৰিহে দালি ৰাখিব পাৰিব ঠিক তেনেকৈ ঘেহুৰ কথা যদি কওঁ ঘেহু তেওঁলোকে আনলিমিটেড ভাৱে তেওঁলোকে ষ্টক কৰি ৰাখিব নোৱাৰিব মাত্ৰ 3000 কুইণ্টেল ঘেহুহে ৰাখিব পাৰিব বুলি জনাইছে যাতে দামবিলাক মানে আপ ডাউন নহওক মানে কি হৈ যায় ডাঙৰ যিবিলাক বিজনেছমেন থাকে তেওঁলোকে কি কৰে মাৰ্কেটত যেতিয়া নেকি গোটে ঘেহু হয় বা ঘেহুৰ যেতিয়া নেকি খেতি হৈ থাকে তেওঁলোকে কি কৰে যিমান পাৰে ঘেহুবিলাক কিনি পেলায় যিমান পাৰে ঘেহুবিলাক কিনে আৰু ষ্টক কৰে যিমান পাৰে মাৰ্কেটত যিমান ঘেহু থাকে সব তেওঁলোকে কি কৰে কিনিব আৰু কিনি ষ্টক কৰিব তাৰ পাছত যেতিয়া নেকি মাৰ্কেটত ঘেহু নাইকিয়া হ'ব বা দালি নাইকিয়া হ'ব তেতিয়া কি কৰিব সিহঁতে বেছি দামত ঘেহু বা দালিবিলাক বজাৰত উলিয়াই দিব আৰু তাৰ ফলত কি হ'ব দাম বৃদ্ধি পাই যাব তো এতিয়াৰ পৰা সেইটো কৰিব নোৱাৰিব এতিয়াৰ পৰা ষ্টক লিমিট লগাই দিছে আৰু তাৰ লগে লগে এতিয়াৰ পৰা সকলোবিলাক আপডেট চৰকাৰক দি থাকিব লাগিব তো ইমান এটা ভাল খবৰ দিছো কিন্তু লাইক এটা নকৰাকৈ নাথাকিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমিব লগা বস্তুৰ ফালে অৱশ্যে এই বস্তুটোৰ এতিয়ালৈকে দাম কমা নাই কিন্তু দাম কমিব বুলি কৈছে দাম কমিব বুলি কৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো সেই বস্তুটো কি সেই বস্তুটো হৈছে পেট্ৰল আৰু ডিজেল খবৰ লোৱা অনুসৰি প্ৰতি লিটাৰ পেট্ৰল আৰু প্ৰতি লিটাৰ ডিজেলত 20 টকা পৰ্যন্ত দাম কমিব বুলি কৈছে এটা দাম কিয় কমিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি এতিয়া পেট্ৰল আৰু ডিজেলত জিএসটি আৰোপ কৰিব বুলি কৈছে মানে জিএসটি লগাব পেট্ৰল আৰু ডিজেলত যাৰ ফলত নেকি পেট্ৰল আৰু ডিজেলৰ দামটো কমি যাব বুলি কৈছে এতিয়া আপোনালোকে হয়তো ক'ব ইমান দিনে পেট্ৰল আৰু ডিজেলৰ ওপৰত জিএসটি নাছিলে সো দামটোতো আৰু বাঢ়িবহে লাগে জিএসটি লগাই দিয়াৰ লগে লগে কিন্তু কথাটো তেনেকুৱা ধৰণৰ নহয় ট্যাক্স এতিয়াও লয় পেট্ৰল আৰু ডিজেলত কিন্তু ট্যাক্স লয় কিকে কেনেকে কেন্দ্ৰ চৰকাৰে বেলেগকে ট্যাক্স লয় ৰাজ্য চৰকাৰে বেলেগকে ট্যাক্স লয় ৰাজ্য চৰকাৰে প্ৰতি লিটাৰ ডিজেলত আই থিংক 10-12 টকা খাই দিয়ে আকৌ কেন্দ্ৰ চৰকাৰেও 10-12 টকা খাই দিয়ে প্ৰতি লিটাৰ ডিজেলত যাৰ কাৰণে কি পেট্ৰল আৰু ডিজেলৰ দামবিলাক বাঢ়ি যায় কাৰণ পেট্ৰল আৰু ডিজেলত ডাবল ট্যাক্স লাগে দুবাৰ ট্যাক্স লাগে ৰাজ্য চৰকাৰে ট্যাক্স লয় আৰু কেন্দ্ৰ চৰকাৰে ট্যাক্স লয় এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এতিয়াৰে পৰা বুলে পেট্ৰল আৰু ডিজেলত জিএসটি লগাই দিব আৰু তাৰ ফলত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে যি নেকি ট্যাক্স লয় হেয়া ৰাহি হৈ যাব আৰু যাৰ ফলত নেকি এতিয়াৰে পৰা প্ৰায় 20 টকা পৰ্যন্ত দাম কমি যাব বুলি কৈছে মানে বৰ্তমান সময়ত প্ৰায় 40 টকা মান প্ৰতি লিটাৰ পেট্ৰলত প্ৰায় 40 টকা মান ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে মিলি খাই আছে মানে আলটিমেটলি আমি আজিটো পেট্ৰল বা ডিজেল
60 টকাত পাব লাগিছিলে সেইটো আমি 100 টকা ভৰি আছোঁ তো যেতিয়াই নেকি GST লগাই দিব তেতিয়া মাত্ৰ 18% লগাব যাৰ ফলত নেকি কি হ'ব এই বাকি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে যি নেকি বৰ্তমান সময়ত বেছিকৈ টকা খাই আছে তাৰ পৰা কি হৈ যাব 20 টকা পৰ্যন্ত ৰাহি হৈ যাব প্ৰতি লিটাৰ পেট্ৰলত মানে 80 টকা পাবগে প্ৰতি লিটাৰ পেট্ৰলৰ দাম গতিকে কিমান দাম কমি যাব চাওকচোন বাৰু নহয় নে তো কৰিলেতো ভালে হ'ব GST যদি লগাই ভাল হ'ব তে দেখা যাওক GST লগাই নে নলগাই চৰকাৰৰ ফালৰ পৰা বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয়